নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত অতিথি হিচাপে উপস্থিত আছে কটহগুৰি AU হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোহাম্মদ আবুল কাছিম ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই শৈক্ষিক অনুষ্ঠানটোলৈ। ছাৰ, আমাৰ প্ৰয়াস হৈছে আমি আমাৰ শিক্ষাগুৰুসকলৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহৰ দ্বাৰা বৰ্তমান অসম তথা আমাৰ নৱপ্ৰজন্মক বিশেষকৈ টাৰ্গেট কৰি পেলাই তেওঁলোকৰ জীৱনত যাতে তেওঁলোক কৰ্মোদ্যমী শিক্ষাৰ প্ৰতি যাতে আগ্ৰহী হৈ পেলাই তেওঁলোকে ভৱিষ্যতৰ দিশত গৈ এটা সুগন্তব্যস্থানৰ অধিকাৰী হয়। ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে অতি পিছপৰা অঞ্চলৰ পৰা গৈ পেলাই শ্বিলং নেহু তথা বহু উচ্চ শিক্ষাৰে নিজকে শিক্ষিত কৰিবলৈ যিটো মনৰ একাগ্ৰতা, সেই একাগ্ৰ শক্তিটো কেনেকৈ জাগ্ৰত কৰিছিলে, বিশেষকৈ বাল্যকালত আপোনাক শিক্ষাৰ প্ৰতি কোনে অনুপ্ৰাণিত কৰিছিলে অলপ জনাব নেকি? এইটো মানে আমিতো অতি পিছপৰা অঞ্চলৰ মানুহ হয়। মোৰ মানে দেউতাক মোহাম্মদ চিৰাজুল হক হয়, আৰু মাতৃৰ নাম হৈছে মোৰ চমত্তু বানু। তেওঁলোক নিৰক্ষৰ মানুহ। হয় হয় হয়, তেওঁলোক একেবাৰে নিৰক্ষৰ। আৰু মই যি সময়তে মানে শিক্ষা পাতনি মেলিছিলোঁ, আমাৰ ইয়াতে মানে এটা আছিলে, চালনবৰী এখন মানে প্ৰাইমেৰী স্কুল আছিলে, এতিয়াও আছে। তাৰ এজনে শিক্ষক আছিলে, প্ৰধান শিক্ষক আহমদ আলী চাওক। তেখেত প্ৰয়াত হৈছে। তেওঁৰ স্কুলত মই মানে উলিংলি গুচি গ'লোঁ। মানে তেওঁলোকে আমাৰ মানে আই বোপাই মানে তেওঁলোকে শিক্ষা একোৱেই নাজানে। কৈছোঁ ন, ক আখৰটো চিনি নাপায়, মায়েও চিনি নাপায়, দেউতাও চিনি নাপায়। হয় ছাৰ। ছাৰ, এইখিনিতে মই আপোনাক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে ছাৰ, মোৰ মা দেউতাও বহুত শিক্ষিত নহয় বা মোৰ মা দেউতাকসকলো বহুত শিক্ষিত নহয়, কিন্তু সেই অশিক্ষিত মাক দেউতাকৰ সন্তানসমূহে নিজকে শিক্ষাৰে শিক্ষিত কৰি যিটো খ্ৰীষ্টাচাৰী হ'ল, কিন্তু আজিৰ ডেটত শিক্ষিত মাক দেউতাকৰ সন্তানসমূহে নিজকে সুশিক্ষাৰে শিক্ষিত কৰি পেলাই নিজকে খ্ৰীষ্টাচাৰী কৰিব পৰা কিন্তু নাই। সেইটো আমাৰ সমাজত বৰ্তমান জল পট হয় ছাৰ। হৈছে হয়, এইটো হৈছে মানে আমাৰ মানে মাক দেউতাকহঁত মানে আছিলে, অশিক্ষিত আছিলে, নিৰক্ষৰ আছিলে। মোৰ কথা কৈছোঁ দেই, মোৰ মাক দেউতাক অশিক্ষিত আছিলে, কিন্তু হ'লেও তেওঁলোক আছিল অনেষ্ট। তেওঁলোক অনেষ্ট। তেওঁলোকে মানে যিবিলাক মানে সাধাৰণ কথা হৈছে, সাধাৰণ বুলি ভাবোঁ, কিন্তু আটাইতকৈ ডাঙৰ কথা এইটোৱে যেনে মিছা কথা ক'ব নালাগে। এই পাঠটো আমাক দিছিল সৰুৰে পৰা। কাৰো লগত মানে কৰিব নালাগে, বেয়া আচৰণ কৰিব নালাগে, এই কথা আমাক শিকাইছিলে। মানে কেনেকৈ মানে ডাঙৰক সন্মান কৰিব লাগে, সেই আচৰণবিলাক তেওঁ শিকাইছিলে। আৰু তেওঁলোক হ'ব পাৰে মানে মানে আখৰিক শিক্ষা মানে নাছিলে তেওঁলোকৰ, কিন্তু হ'লেও নৈতিকতা মানে 100% আছিলে। আৰু আজিৰ যুগৰ যিসকল শিক্ষিত আছে, উচ্চ শিক্ষিত আছে, তেওঁলোকতকৈ মই ভাবোঁ মোৰ আই বোপাই মানে বহুত নৈতিক দিশত বহুত হাজাৰ গুণে ওপৰত আছিলে। মোৰ এনেকুৱা এটা অনুভৱ আৰু মই স্বীকাৰো কৰোঁ আৰু আজীৱন স্বীকাৰ কৰিম। হয় হয় ছাৰ, এইটো এটা বহুতে গুৰুতৰ এটা সমস্যা, বৰ্তমান এটা সামাজিক ব্যাধি বুলি ক'ব লাগিব আমি। আৰু আজিকালি ছাৰ দেখাও যায় যে আজিকালি যিসমূহ উঠন প্ৰজন্ম হৈছে, বাইক এখনৰ কাৰণে হওক বা সেই তেনেকুৱা কিবা এটা মূল্যৱান বস্তুৰ কাৰণে মাক দেউতাকক পিতাও দেখা গৈছে নিউজত, আৰু হত্যাকাণ্ড পৰ্যন্ত তেনেকুৱা সংঘটিত হৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক ড্ৰাগছমুখী হৈছে, আৰু প্ৰেমজনিতই হওক বা বাল্য বিবাহে হওক, এনেকুৱা নানান কিছুমান বিসংগতি আমাৰ সমাজখন বৰ্তমান ভৰপূৰ মানে হৈ গৈছে। কিন্তু মই এইখিনি সময়তে ছাৰ আপোনাৰ পৰা আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা জানিব বিচাৰোঁ যে মই জানিব পৰা মতে আপুনি এই ইমান পিছপৰা অঞ্চলটোৰ পৰা গৈ পেলাই আপুনি শ্বিলং নেহুতো আপুনি শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে, গতিকে সেই কথাসমূহৰ কিছু জনাব নেকি আমাক? সেই কথাখিনি হৈছে এইটোৱে যে মোৰ আই বোপাই মানে অশিক্ষিত আছিলে, কিন্তু হ'লেও যেতিয়া মানে মই মানে প্ৰতিটো ক্লাছতে সৰুৰে পৰা মোৰ লিখা পঢ়াৰ প্ৰতি যথেষ্ট আগ্ৰহ, আৰু ছাৰসকলে বৰ মৰম কৰে, আৰু ছাৰসকলে আমাৰ আই বোপাইক কৈ থাকে যে তোমাৰ ল'ৰাটো মানে কৰা মানে খুবেই ভাল, মানে তেনেকুৱা মানে কোৱাত তেওঁলোকৰ আগ্ৰহটো ইমান বাঢ়িছে, ইমান তীব্ৰত হৈছে। তেওঁলোকৰ ধন্যতা, আৰ্থিক দিশত বৰ পিছপৰা দেই, ধন্যতা থকা স্বত্বেও তেওঁলোকে যিমানখিনি পাৰিছে সিমানখিনি তেওঁলোকে মানে মোক সহায় কৰিছে, আৰু সকলো সময়তে কৰিছে যে তেওঁলোকৰ জ্ঞানে যিমানখিনি ঢুকি পাইছে সেইখিনি যে তই এদিনাখন কমেও এজন ডাঙৰ মানুহ হ'ব লাগে, চাকৰি এটা মোটামুটি কৰিব পৰা মানুহ হ'ব লাগিব। এনেকুৱা এটা মানে তেওঁ কি চাকৰি কৰিব সেই কথাটো আই বোপাই নাজানে।
চাকৰি কেনেকৈ পায় তেওঁলোকে এই বিষয়ে তেওঁলোকৰ জ্ঞানেই নাই কিন্তু তেওঁলোকে জানে যে চাকৰি কৰা মানুহ বহুত ডাঙৰ মানুহ কি চাকৰি সেই কথা নাজানে এনেকুৱা মানুহ বুজে না গতিকে তেওঁলোকৰ যিটো মানে হেৰিয়া শিক্ষাৰ প্ৰতি যিটো আমাৰ ছাৰসকলৰ মানে উদগনিত তেওঁলোকৰ স্পৃহা বাঢ়িছে এতিয়া মোক মানে সকলো সময়তে তেওঁলোকে মানে হেৰি কৰি থাকে উদগনি দি থাকে যে পঢ়াব পায় আমাক যিমানেই হেৰি নহওক তই পঢ়িলে আমি তোক ভৱিষ্যতলৈ এজন ডাঙৰ মানুহ হ'লে আশা কৰোঁ সেইটোৱে আমাৰ সম্পত্তি নাথাকিব পাৰে কিন্তু তই যদি ডাঙৰ হয় সেইটো মোৰ ডাঙৰ সম্পত্তি এইখিনি অনুভৱ তেওঁলোকৰ আছিল আৰু সকলো সময় তেওঁলোকে এনেকৈ বুজাই যদি অশিক্ষিত তেওঁলোকে এনেকৈ বুজাইছে যে আমাৰ মানে ধন থাকিব নাথাকিব পাৰে কিন্তু মোৰ মনটো আছে কিন্তু মইতো ইমানখিনি দিব নোৱাৰোঁ এই লোকৰ ঘৰত ওচৰত মানুহ চাকৰি কৰা মানুহৰ ল'ৰা ছোৱালীয়ে ভাল ভাল কাপোৰ পিন্ধিছে চাইকেল লৈ গৈছে আমাৰতো চাইকেলো এখনো নাই খোজকাঢ়ি যাব লাগে স্কুলত ভাল চেণ্ডেল এযোৰ নাই তথাপিও মানে কি কৰিছোঁ যে যাচোন যোৱা যিমানখিনি পাৰিছোঁ মই বোলো যে ঠিকেই আছে আপোনালোকৰ আশীৰ্বাদটোৱে মোৰ কাৰণে যথেষ্ট আৰু সেইটো অনুপ্ৰেৰণা লৈ মই মানে ইমানখিনি আগবাঢ়িছোঁ আৰু লগতে আমাৰ ছাৰসকলে মানে যিখন স্কুলতে প্ৰতিখন স্কুলৰ ছাৰসকলে মোক মানে হেৰি কৰিছে বহুত মৰম দিছে বহুত হেৰি কৰিছে উৎসাহিত কৰিছে তেওঁলোকৰ ওচৰত মই চিৰঋণী আৰু এই বস্তুটো আপোনাৰ আজি আপুনি এজন নিজে শিক্ষক হৈ গোটেই জীৱন শিক্ষকতাৰ বৃত্তিৰে নিজকে আত্মনিয়োজিত কৰাৰ পাছত আজি অৱসৰপ্ৰাপ্ত হৈ পেলাই আপুনি এই কথাষাৰ কৈছে যে আপুনি আপোনাৰ শিক্ষাগুৰুসকলৰ ওচৰত চিৰঋণী আজিৰ সামাজিক প্ৰেক্ষাপটত যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা যায় যে আজিকালি যিবিলাক ছাত্ৰ ছাত্ৰী আছে বা আজিকালি গুৰু শিষ্যৰ যিটো সম্প্ৰীতিৰ এনাজৰী সেইডাল ক'ৰবাত ছিগি যোৱা বুলি বহুসকল শিক্ষকে নিজৰ মত প্ৰকাশ কৰে গতিকে ছাৰ এই সম্প্ৰীতিৰ এনাজৰীডাল যে এনেকৈ ছিগি গৈছে শিক্ষক আৰু মাষ্টৰৰ মাজত যিটো সম্প্ৰীতিৰ আছিলে সেই বস্তুটো যে থুনুকা হৈ গৈছে তাৰ কাৰণটো কি বাৰু ছাৰ কাৰণটো হৈছে মানে কি আজিকালি মানুহবিলাকে যিসকল শিক্ষকতা কৰে তেওঁলোকে মানে শিক্ষকতা কৰাৰ উপৰিও ধন গোটাৰ কাৰণে বিভিন্ন মানে হেৰি মাধ্যম হেৰি কৰে কেনেকৈ কম সময়তে অধিক এইটো কৰাৰ উপৰিও যাতে মানে উপাৰ্জন কৰি তেওঁলোকে হেৰি কৰে আৰু মানে তেওঁ মানে সময়ক আৰু কৰ্মক মূল্য দিয়াত কিছু ক্ষেত্ৰতে কিছু সংখ্যকে আৰু কিছু সংখ্যকে কি কৰিছে যেনে নিদিয়া হৈছে সময়ক সন্মান দিয়া নাই মানে কথা এটা হ'ল মই ভাবোঁ যে যিসকল শিক্ষকে মানে ছাত্ৰৰ মানে যিটো পঢ়াব লাগে ডিউটি তেওঁৰ যিটো মানে হেৰি এলটেড ডিউটি থাকে সেইখিনি কৰ্ম যদি কৰে তেতিয়াহ'লে নিশ্চয় মানে ছাত্ৰসকলে নিশ্চয় তেওঁক শ্ৰদ্ধা কৰিব আৰু তেওঁৰ যদি ক'ৰবাত অলপ খুটি নাটি থাকে তেতিয়াহ'লে সময়মতে ক্লাছটো নকৰে মানে এই এবচেণ্টটো থাকে ছাত্ৰবিলাকক কৈছে যে হোমৱৰ্ক এইকেইটা কৰি আনিবি পিছদিনাখন গৈ মানে এই হোমৱৰ্ক এটা নাচায় আৰু ইণ্ডিভিজুৱেলি কাৰোবাৰ ড্ৰবেক থাকিলে সেইটো মানে নকয় যে তই এইটো কৰিবি কৰি মানে আহিবি এইটোখিনি কৰিলে মানে কি হ'ব ভাল হ'ব মানে এইবিলাক মানে কিছুমান সৰু সুৰা মানে বিশেষকৈ কম সময়তে শিক্ষকেও আজিকালি বহুতক একাংশ কৈছোঁ দেই বহুত ভাল আছে ভাল শিক্ষক বহুত নমস্য শিক্ষক আছে একাংশই কি কৰিছে এটা মানে বেমাৰৰ নিচিনা মানে এটা সোমাই দিছে আৰু সেইসকলৰ কাৰণে ছাৰ যিসকল ভাল শিক্ষক তেওঁলোকো বদনামৰ ভাগিদাৰী হৈছে তেওঁলোকো বদনামৰ ভাগিদাৰী মোৰ দৃষ্টিত মই কি কৰিছোঁ জানে মই যোনদিনাখন মানে চাকৰিত সোমাইছোঁ তেতিয়া মই ভাবিছোঁ মইতো ভৱিষ্যতলৈ হেৰি হ'ব মোৰো এটা পৰিয়াল হ'ব মোৰো ল'ৰা ছোৱালী হ'ব মোৰ ল'ৰা ছোৱালী হোৱাৰ আগতেই মই অনুভৱ কৰিছোঁ যে মই যদি লোকৰ ল'ৰা ছোৱালীক মানে হেৰি কৰোঁ অৱহেলা কৰোঁ নিশ্চয় মোৰ ল'ৰা ছোৱালী মানে মানুহ কৰিব নোৱাৰি গতিকে সেইকাৰণে মই মানে কি কৰিছোঁ সকলো সময়তে নিজৰ ডিউটিটোক শ্ৰদ্ধা কৰিছোঁ মোৰ ডিউটিক মানে একদম চবেই ক'ব লাগিব মোৰ ডিউটিক শ্ৰদ্ধা কৰিছোঁ কাৰণে মানে হেৰি হৈছে আৰু এইখিনিতে ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে নিজৰ ডিউটিক যদি অৱহেলা কৰা যায় আজি যেনেকৈ আপুনি নিজে অনুশোচনা কৰিলে যে ভৱিষ্যতলৈ গৈ মই দেউতাক হ'ম বা মোৰ সতি সন্ততি আহিব আৰু সিহঁতক যদি কোনোবাই অৱহেলা কৰে তেন্তে সিহঁতে জীৱন বাটত কেনেকৈ আগুৱাব গতিকে মই অন্য ল'ৰা ছোৱালীসকলক যদি মই সেইটো কৰোঁ তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীকেইটাও ভাল নহ'ব আনৰ ল'ৰা ছোৱালীক ঠগিলে নিজৰ ল'ৰা ছোৱালীকে ঠগিব ওপৰৱালাটো আছে ধুনীয়া কথা কৈছে আৰু ওপৰৱালা আছে হয় এই কথাষাৰ মই ছাৰ আৰু এজন শিক্ষকৰ পৰা মই জানিবলৈ পাইছিলোঁ আৰু তেখেতেও সেইমতেদি কৈছিলে মোৰ মানে মূল হেৰিটো যেনেকৈ কালামে কৈছিলে যিটো মানে হেৰি কৰা নিজৰ ডিউটিক মানে শ্ৰদ্ধা কৰা তেতিয়া আনক শ্ৰদ্ধা কৰিব নালাগে
আৰু যদি ডিউটিক শ্ৰদ্ধা নকৰা তেতিয়া সকলো মানুহকে শ্ৰদ্ধা কৰিব লাগিব তেনেকুৱা কালাম ছাৰে কৈছিলে হয় স্যাৰ হয় স্যাৰ তেনেকুৱা আৰু তেখেতটো চিৰনমস্য পূজনীয় এজন ব্যক্তি মোটামুটি এনেকুৱা এজন মহী ব্যক্তিয়ে যে কৈছে তেওঁ কৈ গৈছে যে কৰ্মক নিজৰ কৰ্মটো সৰু হওক ডাঙৰ হওক সেই কৰ্ম নিজৰ কৰ্মটোক সন্মান দিব লাগে শ্ৰদ্ধা কৰিব লাগে আৰু এখাৰ কথা আছে এইখিনি যদি কৰিব পাৰে তেওঁ কৃতকাৰ্য হৈছে কৃতকাৰ্য আৰু লাগি থাকিলে মাগিব নালাগে লাগিলে এটা জোতা চিলোৱা মুচি নহওক নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰা জনহে প্ৰকৃত ব্যক্তিত্বৰ গৰাকী খুব ধুনীয়া স্যাৰ বহুতেই ভাল লাগিছে এটা সন্তোষজনক উত্তৰ নিশ্চয় আমাৰ দৰ্শক ৰাইজ আপোনালোকে দেখিবলৈ পাইছে কেতিয়াও হীনমন্যতাত নুভুগিব যে আপুনি কি কৰ্মত আছে বা আপুনি যি কৰ্মতে নাথাকক কিয় আপোনাৰ নিজৰ সতি সন্ততিক অন্তত ভাল শিক্ষাগুৰু ওচৰলৈ সান্নিধ্য পাবলৈ যত্ন কৰক আৰু লগতে মই এইটো আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ যে শিক্ষাগুৰুৰ প্ৰতি আজি আমাৰ ছাৰে যেনেকৈ আজি ডেটত অৱসৰী হোৱা পাছতো কৃতজ্ঞতা প্ৰকাশ কৰিছে ঠিক তেনেকৈ আপোনালোকৰ সতি সন্ততিক সৰুৰে পৰা শিক্ষাগুৰুৰ প্ৰতি সেই ভক্তি ভাৱটো যদি জগাই তোলাৰ মানসিকতাটো যদি গঠন কৰাব নোৱাৰে নিশ্চয় তেতিয়াহ'লে আপোনাৰ শিশুটোৱে কেতিয়াও গৈ পেলাই এজন শিক্ষকৰ প্ৰিয় পাত্ৰ বা সেই শিক্ষকজনে হৃদয় উজাৰি আপোনাৰ শিশুটোক কেতিয়াও জ্ঞান দিব নিবিচাৰিব নহয় জানো ছাৰ আৰু ইয়াৰ উপৰিও আৰু এটা কথা আছে কি জানে হয় আৰু এটা কথা আছে এইটোৱেই আপুনি যেতিয়া পিতৃ হয় সন্তানৰ পিতৃ হয় সেইদিনাখন পিতৃত্বৰ মানে অভিনয়টো কৰিব আমাৰ জীৱনটো অভিনয় ধুনীয়া কথা ছাৰ হয় পিতৃ কিছুমান দায়িত্ব আছে সেইখিনি যদি আপুনি ক'ৰবাত ভুল হৈছে তেতিয়া আপোনাৰ সন্তান নষ্ট হৈছে হয় হয় আপোনাৰ পিতৃত্বৰ অভিনয়ত যদি আপোনাৰ মানে কিবা ত্ৰুটি আছে তেতিয়া আপোনাৰ সন্তান বেয়া হৈছে হয় এইটো মানে 100% কথা কৈছে মই অনুভৱ কৰোঁ দেই মোৰ অনুভৱৰ পৰা এইখিনিতে মই ছাৰ জানিব বিচাৰোঁ যে আপুনি পিতৃত্বৰ কথা যিহেতু কৈছে আপুনি সাংসাৰিক জীৱনৰ পাতনি যেতিয়া মেলিছিলে গতিকে সাংসাৰিক জীৱনৰ পাতনি মেলোঁতে আপুনি কৰ্ম জীৱনৰ মাজমজিয়াত নে কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে আপুনি না মই মানে চাকৰি জীৱন আৰম্ভ কৰাৰ মানে আৰু 7 বছৰ পিছত মানে হেৰি কৰিলোঁ কাৰণো আছে আমাৰ মানে যিহেতু পৰিয়ালটো মানে বিল' পভাৰ্টি হয় গতিকে মোৰ মানে ভাই ভনী কেইবাজন হয় সেইকেইটাক মানে অলপ বিয়া দিব লাগিব হয় আৰু মই মানে কি কৈছোঁ মেট্ৰিকটো পাছ কৰি কি কৰিছোঁ কমপ্লিট হেৰিটো মই টিউশ্যনৰ ওপৰত মই পৰিয়ালটো চলাইছোঁ হয় 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 আচৰিত কথা এইটোৱে মোৰ বাবাই ইমানটো কামো নাজানে সম্পত্তি বৰ কম গতিকে সেইখিনি আমাক মানে নুজুৰে গতিকে মই মানে গোটেইখিনি মানে টিউশ্যন মেট্ৰিক পৰীক্ষা দি মই কি কৰিছোঁ ৰিজাল্টৰ আগতে মই মেট্ৰিকৰ ল'ৰা ছোৱালীক মই মানে টিউশ্যন কৰাইছোঁ অংক কৰাইছোঁ হয় হয় সেই মই অংক টিউশ্যন কৰাইছোঁ মোৰ এনেকুৱা আছে মোৰ আগৰ বেজত ফেইল কৰিছে যিসকল ছাত্ৰ মোতকৈ বয়সত ডাঙৰ তেওঁলোককো মই মানে অংক কৰাইছোঁ হয় 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 অংক এটা মানে আচৰিত কথা শুনিব আমাৰ ইয়াত এজন মানে মানুহ আছে তেওঁ 18 বাৰ দিছে যেতিয়া মই মানে LP স্কুলতো যোৱা নাই তেতিয়াৰ পৰা তেওঁ মেট্ৰিক দিছে সেইজন মানুহে এদিনাখন ৰাতিয়ে আহি 18 বাৰৰ মূৰত মোক মানে কি কৰিছে আহি কৈছে মই ৰাতি সপোন দেখিছোঁ ছাৰ আপুনি মোক যদি মানে অলপ পঢ়ায় তেতিয়া মই এই বছৰ পাছ কৰিম মই সপোনত দেখিছোঁ তেতিয়া মানে কি কৰিলে জানে এতিয়া ক'লে যে আপুনি যদি কৈছে যে 18 বাৰ দিছে মই LPতো যোৱা নাই তেতিয়া মেট্ৰিক দি আছে এতিয়া যদি কৈছে আপুনি যে মই পঢ়ালে আপুনি পাছ কৰিব ঠিক আছে মই মানে পঢ়াম আপুনি হয় হয় এতিয়া দিনত আহিবলৈ বেয়া পাপ মূৰৰ চুলি তুলি পকিছে মানুহজন হয় হয় তেতিয়া ৰাতি আহে বোলো যে ৰাতি আহিব ঠিক আছে মই পঢ়াই দিম মই কেইবাদিন পঢ়াইলোঁ মানে যিমানকৈ তেওঁ অভিজ্ঞ যথেষ্ট 18 বাৰ দিছেতো ধেমালি কথা নহয় গতিকে তেওঁক পঢ়াব লাগে এইখিনিতে ছাৰ মই সেই ব্যক্তিজন যদি জীৱিত অৱস্থাত আছে তেখেতক মই প্ৰণাম জনাইছোঁ কিয় 18 বাৰ একেটা বস্তুকে যে তেখেতে দি আছে সেই কনচেনট্ৰেশ্যনটোক আমি শ্ৰদ্ধা জনাওঁ সেইটো আৰু এই বস্তুটো শ্ৰদ্ধা এইকাৰণে জনাওঁ মই এইখিনিতে এটা কথা আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ যে থমাছ আলভা এডিছনে যেতিয়া বিজুলী বাতি তৈয়াৰ কৰিবৰ কাৰণে গৈ আছিলে তেখেতেও প্ৰায় মোৰ দেন 6000 টাইমছ তেখেতে ফেইল হৈছিলে ফাৰ্ষ্ট টাইম 6000 বাৰ ফেইল কৰাৰ পাছতহে 6000তকৈ অধিক বাৰ ফেইল হোৱাৰ পাছতহে গৈ পেলাই কাৰ্বন ফিলামেণ্টডাল তেখেতে আৱিষ্কাৰ কৰিছিলে যিডাল কাৰণে আজি ৰাতিও আমি লাইটৰ পোহৰত থাকিব পাৰিছোঁ ছাৰ গতিকে সেই ব্যক্তিজন যিজনে 18 বাৰ আপোনাৰ মেট্ৰিক দিছে তেখেতে তথাপিও যে হাৰ মানা নাই মই আকৌ এবাৰ দিম বা মই পাছ কৰিম সেই মনৰ স্পৃহাটো যে মানে ভাঙি দিয়া নাই সেইটো এটা বহুত ডাঙৰ মেছেজ আৰু আমাৰ দৰ্শক
দৰ্শক ৰাইজ তথা আমাৰ নৱপ্ৰজন্মক ক'ব বিচাৰোঁ আজিকালিৰ নৱপ্ৰজন্মই কিবা এটা অংক বা উত্তৰটো ওলোৱা বাদ দে থৈ এইবিলাক মই টান পাওঁ কাৰণ নপঢ়োৱেই এই মনোবৃত্তিটোৱে এজন মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে এটা জ্বলন্ত উদাহৰণ চাই কৈ আছে 18 বাৰ মেট্ৰিক দিছে 18 বাৰ মেট্ৰিক দি উত্তীৰ্ণ নোহোৱা ব্যক্তিজনকো উত্তীৰ্ণ নোহোৱা ব্যক্তিজনেও সেই বছৰ উত্তীৰ্ণ হৈছে বা তেখেতে সেই মনৰ সেই বলটো মানে মানে মই মছজিদত গৈছো তেওঁ একেলগে নামাজ পঢ়িছো এতিয়া মোক চাহ বুলি মানে মোৰ বয়সত মোতকৈ ডবল হ'ব এনেকুৱা মানুহ মানে বৰ আছে তেওঁক মানে হেৰি কৰোঁ কিন্তু তেওঁ ল'ৰাবিলাক এতিয়া শিক্ষিত হৈছে তেওঁ নিজে যিহেতু ইমান চেষ্টা কৰিছে তেওঁ ল'ৰাকেইটা মানে ভাল পঢ়ি আছে আৰু এই কথাটোৰ পৰা এটা কথা প্ৰতিপন্ন হৈছে ছাৰ চেষ্টাৰ অসাধ্য তেওঁ পাছ কৰিছে পিছত মই সুধিলো যে আপুনি যে ইমান বাৰ দিছে এতিয়াতো আপোনাৰ বয়সো গুচি গ'ল কিয় দিলে যে মই কিয় দিছো সেইটো মই নাজানো মই যে মেট্ৰিক পাছ কৰিব লাগিব এইটো মোৰ ডাঙৰ কথা মোৰ গ'ল হৈছে মানে মেট্ৰিক পাছ কৰা গতিকে মই মেট্ৰিক পাছ কৰিছো মই ছাকচেছ হৈছো এতিয়া মেট্ৰিক পাছে মোক চাকৰি দিয়া নিদিয়ে সেইটো ডাঙৰ কথা নহয় মই মেট্ৰিক পাছটো কৰিছো মেট্ৰিক বোলা কেতিয়া মানে মই ভাবিছিলো মেট্ৰিক পাছ কৰিম পাছ কৰিহে এৰিছো মানে হাৰ মানা নাই মেট্ৰিক পঢ়ি পিছত আকৌ নপঢ়িলে কলেজ বয়সো নাই ল'ৰা ছোৱালী হৈ গ'ল ডাঙৰ হৈ গ'ল ল'ৰাই মানে BA পঢ়ি আছে সেই সময়তে তেওঁ মেট্ৰিক দিছে গতিকে মানে এনেকুৱা আছে খুব ধুনীয়া ছাৰ এই কথা যদিও হাস্য ৰসাত্মক ধৰণৰ এটা মানে ব্যংগাত্মক ঘটনা তথাপিও এই ঘটনাটো যোনে কেটচ কৰিব পাৰিব তেখেতৰ নিশ্চয় বেনিফিট হ'ব নেভাৰ গিভ আপ এইটো মানে এনেকুৱা হেৰি হ'ব যে মানুহক মানে হেৰি কৰা মটিভেশ্যনত মানে মটিভেশ্যন যথেষ্ট অনুপ্ৰেৰণা যোগাব যোনে মানে বুজি পায় যোনে অনুভৱ কৰে আৰু অনুভৱ কৰে ছাৰ একজেক্টলি মই জানিব পৰা মতে আপুনি যিহেতু ক'লে যে আপোনাৰ বহুত পৰিয়ালটোক পোহপালন দিয়াৰ বা আপোনাৰ ভণ্টিসকলক বিবাহৰ আপোনাৰ সম্পূৰ্ণ দায়িত্ব আপোনাৰ আছিলে এই বস্তুখিনি এই বাৰ্ডেনসমূহক নেওচি পেলাই আপুনি বিবাহ পাশত আবদ্ধ হৈ পেলাই আপুনি যেতিয়া পিতৃত্বৰ মানে গৌৰৱেৰে গৌৰৱান্বিত হৈছিলে আপুনি নিজকে এজন আদৰ্শ পিতৃ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনাৰ সতি সন্ততিক কেনেকুৱাকৈ প্ৰতিপালন কৰিছিলে মই মানে হেৰি কৰিছোঁ ধৰি লওক সন্তান যেতিয়া হেৰি হৈছে তেতিয়া মই ভাবিছোঁ আজিৰ পৰা মোৰ লাইফটো অলপ বেলেগ ধৰণৰ হৈছে মই আজিৰ পৰা পিতৃ হৈছোঁ পিতৃ হৈছোঁ গতিকে মোৰ মানে আচৰণবিলাক আগৰ মানে আচৰণতকৈ অলপ হেৰি হ'ব লাগিব বেলেগ হ'ব লাগিব তাৰ দৃষ্টিত মই পিতৃৰ মানে যিটো মানে অভিনয় সেইখিনি আমি কৰিব লাগিব আৰু মোৰ যিবিলাক মই যিবিলাক মানে মই যি কৰিম সেইটো শিকিব গতিকে মই এনেকুৱা মানে হেৰি নকৰোঁ যিবিলাক জীৱনত যদি দুই এটা ইফাল সিফাল কৰিছোঁ তেওঁৰ চকুৰ আগত যাতে তেনেকুৱা ভুলবিলাক মই কেতিয়াও নকৰোঁ আৰু তেওঁক যাতে তেওঁ যাতে আমাক মানে আদৰ্শ পুৰুষ হিচাপে তেওঁৰ মনত এটা মানে স্বীকৃতি পায় ধুনীয়া কথা আৰু মাকক ক'লো যেতিয়া অলপ শিকিব পৰা হৈছে মাকক কৈছোঁ মানে হেৰি যে তেওঁ পঢ়ায় ল'ৰা ছোৱালীক তেওঁ মানে হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁ পঢ়ায় তেতিয়া মানে এনেকুৱা হেৰি কৰি এওঁলোকৰ দৃষ্টিত এনেকুৱা হৈছে মাকজনী এনেকুৱা হৈছে যে তাৰ মাকে সকলো পৃথিৱী চব জানে মাকে চব জানে এডভান্স তেওঁ নিজেই পঢ়া নাই এডভান্সৰ হেৰিটো হেৰি কৰিব তেওঁ কানি ক'ব এইটো কেনেকৈ হ'ব তেতিয়া ক'লে হ'ব এইটো মানে দেউতাই অলপ চাই দিব মোৰ এতিয়া সময় নাই কিন্তু তেওঁ নকয় যে মই নাজানো মই কৈছোঁ নক'বা যে মই নাজানো বুলি আৰু তেওঁ যে আমি যে নাজানো সেই কথাটো তেওঁ যাতে অনুভৱ কৰিব নোৱাৰে আৰু যিখিনি মানে তেওঁ মানে অভাৱ অনুভৱ কৰে সেইখিনি আমি কৌশল কৰি বিভিন্ন উপায়েৰে মানে আমি মানে সেইখিনি হেৰি কৰিম তেতিয়া আমাক মানে সেয়াই যাতে নাভাবে আৰু জাষ্ট আয়ে নাজানে দেউতাই নাজানে এই কথাটো মানে তেওঁলোকৰ দৃষ্টিত পিতৃয়ে চব জানে তেনেকুৱা এটা মানে হেৰি দেখুৱাব লাগিব আজিলৈকে কিবা এটা এতিয়া কলেজত পঢ়ি আছে হেৰিত পঢ়ি আছে যদি কিবা এটা মাক লগত থাকে যদি কিবা এটা হয় গোটেইখিনি মাকৰ লগত মানে শ্বেয়াৰ কৰোঁ গোটেইখিনি আৰু তেওঁলোক আমাৰ মানে ফ্ৰেণ্ড চব খোলাখুলি কথা মত বিনিময় আমাৰ এনেকুৱা খাওঁতে একেলগে যেতিয়া বহু টেবুলত বহু তেতিয়া মত বিনিময় হৈ থাকে কোনে কি কৰিছে কি কৰা নাই আমাৰ এই প্লেনবিলাক কৰোঁ বিভিন্ন যে তুমি কি পঢ়িবা তুমি কি কৰিবা ইয়াৰ পিছত কাইলৈ কি কৰিবা এইবিলাক মানে হেৰি কৰি থাকোঁ আমি মানে ডেইলি আমাৰ মানে এইবিলাক মানে শ্বেয়াৰ হৈয়ে থাকে
এতিয়াও যদি মোৰ পৰিয়ালটো টাউনত থাকে তেওঁলোক মাকক লৈ থাকে তথাপিও কি কৰে জানে তেওঁলোকে যেতিয়া মানে একেলগে বহিব ফোনত হ'লে মোৰ লগত মানে একেলগে কিছুমান কথা আলোচনা ডেইলি কৰিম আৰু মানে তেনেকে হেৰি কৰোঁ গতিকে আশা কৰোঁ মই মানে হেৰি হ'ম ল'ৰা ছোৱালী ল'ৰা দুটাই মোৰ গতিকে ইহঁত মানে হেৰি হ'ব পথচ্যুত হোৱা নাই আজিলৈকে মানে দেখিছে বহুত মানে শিক্ষকৰ ল'ৰাই হওক বা ডাঙৰ মানুহে ল'ৰা হওক বিশেষকৈ ডাঙৰ মানুহৰ ল'ৰাবিলাকৰ মানে পথচ্যুত হৈছে ইনশাআল্লাহ আজিলৈকে তেনেকুৱা কোনো পথচ্যুত হোৱা নাই খুব ভাল এই কলেজতো মানে হেৰি হৈছে সেই অসুবিধাখন হেৰি হৈছে সি মানে পঢ়িছে ছায়েন্স কিন্তু মানে এতিয়া মানে এডিবি কলেজত আছে এতিয়া মানে কলেজৰ ভিতৰত সি মানে টপাৰ হৈছে হেৰিত কুইজত এতিয়া অহা 19 গুৱাহাটীত মানে সি মানে যাব লাগে কলেজত লৈ যাব আসাম ভিত্তিত মানে যিটো কুইজ হ'ব তাতে মানে প্ৰতিযোগিতা কৰিব গতিকে এইটো মোৰ কাৰণে এটা বৰ ডাঙৰ কথা মোৰ কাৰণে বিশেষকৈ এজন অতিকৈ পিছপৰা গাঁৱৰ অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু অতিকৈ পিছপৰি থকা অঞ্চলৰ পৰা গৈ পেলাই নিজকে শিক্ষিত কৰি শিক্ষাৰে এজন শিক্ষক হোৱা আৰু সেই শিক্ষকৰ পুত্ৰই আজি এনেকুৱা এটা এচিভমেণ্ট কৰিব পৰাটো এটা সঁচাকৈ ডাঙৰ কথা ছাৰ মই এইখিনিতে জানিব বিচাৰিম যে আজি আপুনি আপোনাৰ সতি সন্ততিকেইটাক পথচ্যুত নোহোৱাকৈ যেনেকৈ যি অনুশাসন যি মৰম চেনেহৰ দোলেৰে বান্ধি ৰাখিছে আপুনি আমাৰ অসমবাসীৰ ৰাইজ তথা অসমবাসী সমাজলৈ বিশেষকৈ পিতৃ সমাজলৈ এনেকুৱা এটা কি আহ্বান জনাব বিচাৰিব যাতে তেওঁলোকেও নিজৰ সতি সন্ততিক পথচ্যুত হোৱাৰ পৰা বচাই ৰাখিব পাৰে তেওঁলোকে মানে হেৰি কৰিব লাগিব যদি মানে নিজৰ সতি সন্ততিক মানে হেৰি মানে এটা ভাল চৰিত্ৰবান মানে পথচ্যুত নোহোৱাৰ কাৰণে মানে আশা কৰে তেওঁলোকে সৰুৰে পৰা যাৰ যিটো হেৰি আছে সৰুৰে পৰা মানে কি কয় আইবোৰে সময় অকণ দিব লাগিব মত বিনিময় হ'ব লাগিব প্ৰত্যেক দিনা মত বিনিময় হ'ব লাগিব খোৱা টেবুলত বহি হওক পঢ়া টেবুলত বহি হওক মানে 1 ঘণ্টা বা আধা ঘণ্টা মানে সময়ে একেখন ঘৰত থাকিলে তেওঁলোকৰ মত বিনিময় হ'ব লাগিব আৰু মাক বাপেকহঁতৰ মানে হেৰিবিলাক হ'ব লাগিব এইটো এনেকুৱা যে গঠনমূলক চিন্তাবিলাক সকলো সময়তে তেওঁলোকে কৰিব লাগিব গঠনমূলক মানে উদ্ধ চিন্তামুখী যেনেকৈ মই হেৰি কৰি থাকোঁ কিছুমান কথা প্ৰেৰণা মোৰ জীৱনৰ পৰা আহিছে মই কৈ শুনা মোৰ দেউতা হেৰি নাজানে নিৰক্ষৰ মই মানে গ্ৰেজুৱেট টিচাৰ হিচাপে মই মানে হেৰি হৈছোঁ মই মানে উপমুখী হেৰি নহওঁ আৰু মই যদি হেৰি হওঁ এজন হাইস্কুলৰ শিক্ষক তোমালোকে কোনখিনি উঠিব লাগিব সেইখিনি তোমালোকৰ দায়িত্ব ধুনীয়া কথা মানে এচেণ্ডিং মুডত থাকিব লাগিব এচেণ্ডিং মুডটো মই বৰ ভাল পাওঁ খুব ধুনীয়া কিন্তু এনেকুৱা নহ'বা যে মই ডিচেণ্ডিং মুডত তোমালোকে নাযাবা হয় এটা বহুত ডাঙৰ কথা ক'লে দৰ্শক ৰাইজ মই এইখিনিতে ছাৰৰ পৰা যিটো কথা বুজি পাইছোঁ আপোনাক ক'ব বিচাৰিছোঁ যে ছাৰে এইটো কথা ক'ব বিচাৰিছে যে মই নিৰক্ষৰ পিতৃ মাতৃৰ পুত্ৰ হৈ পেলাই কষ্ট সাধনাৰ বলত নিজকে শিক্ষাৰে শিক্ষিত কৰি পেলাই যদিহে এজন গ্ৰেজুৱেট টিচাৰ হিচাপে অধিষ্ঠিত কৰাব পাৰোঁ নিজকে তেতিয়াহ'লে মই গ্ৰেজুৱেট টিচাৰজনৰ পুত্ৰ বা গ্ৰেজুৱেট টিচাৰজনৰ সন্তানে তেতিয়াহ'লে তোমালোকে নিজকে শিক্ষাৰে শিক্ষিত কৰি কেনেকুৱা এটা স্থানত নিজকে অৱতীৰ্ণ কৰাব লাগিব সেইটো তোমাৰ ওপৰত বিবেচনা তোমাৰ ওপৰত এৰিলোঁ সেইটো তুমি নিজে বিবেচনা কৰিবা এইটো বহুত ডাঙৰ কথা আৰু বিশেষকৈ মই দৰ্শক ৰাইজ আপোনাক সবকো ক'ব বিচাৰোঁ ছাৰে এটা কথাত খুব জোৰ দিছে যে মত বিনিময় আৰু এই মত বিনিময় বস্তুটো ছাৰ আজিৰ সমাজৰ পৰা নাইকিয়া হৈছে আৰু সন্তান ক'ত থাকে বাপেক ক'ত থাকে মাক ক'ত থাকে মাকে মানে থাকে মানে কিছুমান মানে বাহিৰত হেৰি থাকে আজিকালি দেখিছোঁ ন বিভিন্ন কামত ব্যস্ত হৈ থাকে মই নকওঁ কামো নাই আখৰিও নাই আৰু মানে এই যিবিলাক কাম আজিকালি কিছুমান মানুহে কৰে সেইবিলাক আগৰ মানুহে ভাবিছিল নলগা যেন আজিকালি যিবিলাক কাম মানুহে কৰে আগৰ মানুহে ভাবিছিল এইকাৰণে নলগা যেন হয় মানে আগৰ ব্যক্তিসকলে নলগা জেগাত লগা নাছিল কাৰণে আগৰ ব্যক্তিসকলৰ সন্তানসমূহে যদিও তেওঁলোক আপোনাৰ নিৰক্ষৰ আছিলে তেওঁলোকৰ সন্তানসমূহে তাত নিৰ্দিষ্ট আসনৰ অধিষ্ঠিত হ'ব পাৰিলে আজিৰ সমাজৰ মানুহসকল যিহেতু শিক্ষিত কিন্তু এই নলগা জেংসমূহত যিসমূহক নলগা জেং বুলি তেওঁলোকে ভাবা নাই কিন্তু নলগা জেংসমূহত লাগি পেলাই নিজকে ইমানেই মানে অধুন্নতি কৰালে যে তেওঁলোকৰ শিক্ষিত পিতৃ মাতৃৰ সন্তানো আজি অশিক্ষিত আচৰণ বা অশিষ্টাচাৰী সেইটো এটা বৰ মানে শিষ্টাচাৰৰ বৰ অভাৱ হৈছে মানে শিষ্টাচাৰৰ অভাৱ মানে মোটামুটি হ'ল কথা কি আমাৰ পিতৃ মাতৃসকলৰ মানে শিষ্টাচাৰ যদি মানে আমি নিজে শিষ্টাচাৰ চবেই জানে মই নাজানে বুলি মই কোৱা নাই মানে শিষ্টাচাৰৰ প্ৰতি যে সতৰ্ক হয় মানে অজ্ঞাতে বহুতে শিষ্টাচাৰৰ পৰা অলপ ফালৰি কাটি যায়
অজ্ঞাত দেই চবেই জানে মই মানে তেওঁলোকক মানে হেৰি নকৰো মই চবেই জানে চব পিতৃ মাতৃ মানে মই নমস্কাৰ কৰোঁ মই তেওঁলোকক শ্ৰদ্ধা কৰোঁ কিন্তু শিষ্টাচাৰৰ কথা আজিৰ যুগৰ যে এই ব্যস্ততাপূৰ্ণ যুগত মানে কি জানে কেতিয়াবা পাহৰি যায় আজিকালি যে যান্ত্ৰিক যুগ হৈছে যান্ত্ৰিক যুগ হৈ গৈছে আৰু কম্পিটিশ্যন কিহৰ হৈছে জানে কম্পিটিশ্যন হৈছে মানে কোনে মানে বিল্ডিং মানে কেনেকে কাৰটোৰ ওপৰত উঠিব কিন্তু ল'ৰা ছোৱালীৰ কাৰটোৰ ওপৰত সেইবিলাকৰ কথা অলপ আওকাণ কৰে কিন্তু আচলতে কি মোৰ ছাৰ এজন আছিলে কেবি স্কুলত মই পঢ়িছোঁ বুজিছে তেতিয়া লাহৰী ছাৰৰ নামটো আকৌ কি পাহৰিলোঁ তেওঁ দোকাল মোক এদিনৰ কাৰণে একদম মৃত্যুত এবছৰ আগত 1 বছৰমান আগত মই ঢিং বজাৰত পাইছে মোক একদম পূজা হৈ গৈছে মানুহজন তেতিয়া মোক ক'লে এফালে তেতিয়া ক'লে যে কি হৈছে ছাৰ কওকচোন ভালনে নমস্কাৰ এটা দিলোঁ তেতিয়া ক'লে যে চাকৰিটো কৰিছে ল'ৰা ছোৱালী হৈছে ছাৰ হৈছে ল'ৰা এটা তেতিয়া ক'লে যে বেয়া পাবি নেকি কথা এটা ক'লে বেয়া পালেও মই তোক ক'ম তই যে তোক যে মই বিৰাট ভাল পাওঁ নিজৰ সন্তানৰ নিচিনা দেখো তহঁততো মিয়া মানুহ দেই মিয়া মানুহে কি ভাল পায় জান মাটিৰ চপৰা কিন্তু তোক এটা কথা কওঁ তই মোৰ ছাত্ৰ তই চপৰা নেকি মাটিৰ চপৰা এইবিলাক মানে লক্ষ্য নকৰিব সোণৰ চপৰা কিনিবি তই আৰু মই আশীৰ্বাদ কৰিছোঁ তই সোণৰ চপৰা কিনিব পাৰিবি এতিয়া মই কথাটো বুজি পাইছোঁ তথাপি ছাৰক ক'লোঁ ছাৰ আপুনি যে ক'লে সোণৰ চপৰা ভালকৈ বুজি নাপালোঁ নহয় যে আগত তোক কি সুধিছিলোঁ যে তোৰ ল'ৰা ছোৱালী হৈছে নাই সেইটো যি মানুহ বনাব পাৰ নৈতিক চৰিত্ৰ আকৌ সেইটোও কোৱা নাই যে ডাঙৰ চাকৰিৱালা কৰিবি সেইটো নহয় কিন্তু মানে কিবা এটা কৰিব কিন্তু চৰিত্ৰৱান সন্তান যদি মানে হেৰি কৰিব পাৰ আৰু তেওঁৰ জীৱনত যদি ছাকচেছ হয় তেতিয়া সেইটো হৈছে সোণৰ চপৰা উচ্চ শিক্ষিত কৰিব পাৰ কিন্তু তই দৰমহা টকাটো পাবি গৈ মানে খেতি মাটি ৰাখিবি গৃহস্থী এইবিলাক যে নিৰ্মমুখী চিন্তা এইবিলাক চিন্তা কৰিব নালাগে ধুনীয়া কথা কৈছে ছাৰ হয় ছাৰ এটা কথা এইখিনিতে মই অনুভৱ কৰিছোঁ আপোনাৰ কথাৰ পৰা বা শ্ৰদ্ধাৰ প্ৰয়াত ছাৰজনকো তেখেতৰ আত্মাই শান্তি পাওক এইখিনিতে ছাৰ পৃথিৱীত আটাইতকৈ মূল্যৱান সম্পদ হৈছে মানৱ সম্পদ আৰু আমি এই মানৱ জাতিটোৱে মানুহে মানুহক ঘৃণা কৰি পেলাই আজি শিল বালিৰ পাছত দৌৰি ফুৰিছোঁ আজি ঘৰ এটা কিহেদি বনাইছে সেই শিল বালি নিৰ্জীৱ পদাৰ্থবিলাকক আমি মূল্য দিছোঁ আৰু জীৱন্ত মানৱ সমাজক আমি মূল্য নিৰ্জীৱ পদাৰ্থক মানে আমি অধিক সৌন্দৰ্য বনাইছোঁ আপোনাৰ বিল্ডিঙতকৈ মোৰ বিল্ডিংটো কেনেকে বেছি ধুনীয়া হ'ব ফেঞ্চি হ'ব শ্ব' আহিব সেইটো কথা চিন্তা কৰোঁ কিন্তু আপোনাৰ সন্তানটোতকৈ মোৰ সন্তানটো কেনেকে বেছি ভাল তেনেকুৱা নৈতিক বানুভ সেই কথাটো আমি চিন্তা কৰা নাই এইটো আমাৰ কাৰণে এটা বৰ প্ৰত্যাহ্বান আৰু সেইকাৰণে চিন্তাধাৰাটোৱে বৰ এটা বিসংগতিমূলক চিন্তা ছাৰ আৰু এটা কথা মই অনুভৱ কৰোঁ যে মই নিজৰ ব্যক্তিগতভাৱে যদি চাওঁ তেতিয়াহ'লে আমি যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিছোঁ আমাৰ পিতৃ মাতৃৰ লগত আগতে সৰুতে যেনেকৈ আমি যিমান বাৰ্তালাপ কৰিছিলোঁ যিমান কথা বতৰা পাতিছিলোঁ সম্পৰ্কটো আছিলে লাহে লাহে কমি গ'ল সম্পৰ্কটো কমি আহিছে হয় আৰু এই বস্তুটোৱে কি কিছুমান মাৰাত্মক চিটুৱেশ্যনৰ সন্মুখীন কৰিব পাৰে এতিয়া মই মোৰ নিজৰ দেউতাকে বা মোৰ নিচিনা সমবয়সৰ ল'ৰাই নিজৰ দেউতাক মাকক জাষ্ট এটা একেবাৰে নামাতিলেই নহয় বা নকলেই নোহোৱা কিছুমান কথাতহে ভাৱ আদান প্ৰদান কৰে গতিকে এই বস্তুটো আমাৰ সমাজত কিয় আহে আৰু এই বস্তুটো আহি পেলাই আমাৰ সমাজত এটা যে ব্যাধি এইটো আপোনাৰ কথাখিনিৰ পৰা প্ৰতিপন্ন হৈছে আৰু তাৰ বাবে মই আপোনাৰ অশেষ ধন্যবাদ জনাইছোঁ এই আজি আপোনাৰ সতি সন্ততিৰ লগত আপুনি যেনেকৈ এই ধাৰাবাহিকতাত বজাই ৰাখিছে আশা কৰোঁ তেওঁলোক বিবাহিত হৈ পেলাই আপুনি নাতিৰ মুখ দেখালৈকে সেই বস্তুটো সেই ধাৰাবাহিকতাটো আপোনাৰ হাতত কিন্তু এইটো মানে মই এইটো কৰাৰ কাৰণে আৰু এটা লাভ হৈছে মোৰ কি হৈছে মোৰ দেউতা আছে মাকজনী ঢুকাল হয় কিন্তু আমাৰ কেইটা মানে আমাৰ এতিয়া ককাক সকলো সময়তে হেৰি কৰিব হয় খাওঁতে যদি একেলগে বহো ককা খাইছেনে নে আগত খবৰটো ল'ব হয় ককাৰ খবৰটো ল'ব মই যে সিহঁতৰ লগত সম্পৰ্ক আছোঁ আৰু মোৰ মানে দেউতাৰ লগতো মোৰ সম্পৰ্ক তেওঁ নোখোৱালৈকে মই নাখাওঁ হয় বুজি পালে মই যে তেওঁৰ লগত সম্পৰ্কটো ৰাখিছোঁ
গতিকে তেওঁৰ লগত সম্পৰ্কটো ৰখাৰ কাৰণে সিহঁতেও মানে ককাৰ লগত সম্পৰ্ক ৰাখে আৰু মোৰ লগতো সম্পৰ্ক ৰাখি গতিকে এইটো মানে যিটো মানে হেৰি চলি থাকিব এইটো যদি ধাৰাবাহিকতা ৰাখিব পাৰোঁ তেতিয়াহ'লে আগলৈ মানে এনেকুৱা চিটুৱেশ্যন নহ'ব যে কোনোবা দিনাখন কোনোবা মানুহ এজন মানে বৃদ্ধাশ্ৰমত যাব লগা হ'ব। খুব ধুনীয়া কথা কৈছে ছাৰ, এই কথাটো খুব ধুনীয়া কথা কৈছে। অশেষ ধন্যবাদ। দৰ্শক ৰাইজ সেইটো কাৰণে মই হেৰি কৰিছোঁ। হয়, দৰ্শক ৰাইজ এইখিনিতে ক'ব বিচাৰোঁ যে এজন পিতৃয়ে নিজৰ পিতৃত্বৰ ধৰ্ম কেনেকৈ পালন কৰিব লাগে বা সেই সন্তানসকলক সদায় আৰ্হিৰে দেখে, আৰ্হি দেখে, উপদেশতকৈ আৰ্হি ভাল বুলি মানুহে কোৱা হয়, কিন্তু আমি কেইটাই আৰ্হি দেখাইছোঁ। আজি মই মোৰ মা দেউতাক কেনেকুৱা ধৰণে সন্মান কৰিছোঁ, মোৰ মা দেউতাৰ প্ৰতি মই কেনেকুৱা যতন কৰিছোঁ, মই মোৰ মা দেউতাৰ লগত কেনেকুৱা ধৰণে বাৰ্তালাপ কৰিছোঁ, আচৰণ কৰিছোঁ, সেই বস্তুখিনি যেতিয়া মোৰ সন্তানে দেখিব সেই বস্তুখিনি আঁকোৱালিব। আৰু যদি মই ভাল নকৰোঁ তেতিয়াহ'লে মই তেওঁলোকেও নকৰে আৰু ভৱিষ্যতলৈ মই বৃদ্ধাশ্ৰমত যাব লগা হ'ব। গতিকে এইটো এটা চেইন চিষ্টেম, এটা প্ৰক্ৰিয়া যে গতিকে য'তে চেইনডাল মানে ছিগিছে তাতে মানে হেৰি হৈছে। ছাৰ, এইখিনিতে মই আহোঁ বৈবাহিক সম্পৰ্কত, যিহেতু আপোনাৰ লগত কথা বতৰা পাতিছোঁ। এতিয়া আমাৰ সমাজত কিছুমান বিসংগতি দেখা যায় যে আজিৰ ডেটত বিবাহ বোলা বান্ধোনটো যেন এক মানে ধূলি বালিৰ খেল, বিবাহ বিচ্ছেদটো আজিৰ সমাজত বাবে মানে বাওঁহাতৰ খেল, এটা স্বাভাৱিক অৱস্থা। গতিকে ছাৰ, আপোনালোকৰ দিনত আমাৰ হিন্দু ধৰ্মই হওক বা মুছলমান ধৰ্মই হওক, আপোনালোকৰ প্ৰজন্মলৈকে এটা বস্তু আছিল যে এওঁৰ লগতে গোটেই জীৱনটো কটাব লাগিব, গতিকে এওঁৰ লগতে ধুনীয়াকৈ আমি গোটেই জীৱন, আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত কোনো থাৰ্ড পাৰ্টি সোমাব নোৱাৰিছিল। কিন্তু আজিৰ ডেটত গিৰিয়েক আৰু ঘৈণীয়েকৰ সম্পৰ্কৰ মাজত থাৰ্ড পাৰ্টি আহি পেলাই সোমাই পেলাই সংসাৰ বিচ্ছেদ কৰি পেলাই আজি 2-4টা ল'ৰা ছোৱালীৰ মাকো পলাই গৈছে বেলেগলৈ, বা 2-4টা ল'ৰা ছোৱালীৰ বাপেকেও পলুৱাই আনিছে বেলেগলৈ আনিছে। গতিকে এই বস্তুসমূহ আমাৰ সমাজৰ বাবে, আমাৰ নৱপ্ৰজন্মৰ বাবে ভৱিষ্যতে কেনেকুৱা এটা আৰ্হি প্ৰস্তুত হৈ আছে, এই বস্তুসমূহক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আপোনালোক শিক্ষকসকলো দায়বদ্ধ। গতিকে মই আপোনাৰ পৰা আমাৰ সমাজখনলৈ কিছু পৰামৰ্শ বিচাৰোঁ। এইটো মানে যদি মানে কিয় নহয়, এই যেতিয়া গিৰিয়েক ঘৈণীয়েকৰ মাজত এটা বুজাবুজি, এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। হয়, মানে কথা হ'ল মানুহৰ শান্তি লাগে, প্ৰত্যেকেই শান্তি লাগে কৈ থাকে নে নাথাকে? হয়, শান্তি লাগে। কিন্তু শান্তিটো আচলতে শান্তি বস্তুটো এনে নাহে। শান্তিটো কি কৰিব লাগিব? নিজে ক্ৰিয়েট কৰিব লাগিব, সৃষ্টি কৰিব লাগিব। সেই পৰিৱেশটো যদি আপুনি সৃষ্টি কৰে তেতিয়া শান্তি অট'মেটিক আহিব। আৰু যদি সেই পৰিৱেশৰ চিন্তা নকৰি মাত্ৰ শান্তি বিচাৰে তেতিয়াহ'লে পৰিয়ালত কি আহিব? বিভিন্ন অশান্তি আহিব। গতিকে পৰিয়াল এটা চলিবৰ কাৰণে মানে এটা মানে পৰিয়াল আৰম্ভ কৰিবৰ কাৰণে গিৰিয়েক ঘৈণীয়েক নবিবাহিত দম্পতি এটা মানে কি কয়, দুজনৰ ভিতৰত প্ৰথমৰ পৰা বুজাবুজি হ'ব লাগিব। এজনে আনজনক এৰাই ধৰাৰ মাধ্যমত সকলো কথা মানে হেৰি কৰিব নোৱাৰি, এৰিব নোৱাৰি, ধৰিবও নোৱাৰি। কিন্তু ধৰিলেও মানে বুজাবুজিৰ ভিতৰত ইয়াক মানে ইজনে সিজনক মানে কম্প্ৰমাইজ হ'ব লাগিব। আৰু এইটো ইজনে সিজনক এই বৈবাহিক জীৱনৰ কিছুমান টিচিং আছে, টেকনিক বুলি কৈছোঁ এইটো। কাৰণ আমাৰ এই বৈবাহিক সম্বন্ধটো মানে হেৰি ৰাখিব, দৃষ্টি ৰাখিবৰ কাৰণে আপুনি এজনে খং বা কৰিছে, গতিকে তেওঁক মানে সেই সময়তে নকৈ এনেকুৱা এটা সময়তে বুজাই দিব পাৰে আপুনি, সেই সময়ত আপুনি খং নকৰিব, বুজাই দিব পাৰে। বুজাই দিলে তেওঁ অনুভৱ হ'ব হয় কথাটো, তেওঁতো নিশ্চয় সেই সময়তে খং কৰা নাই, কিন্তু মানে এতিয়া মোক মানে শান্তভাৱে বুজাই দিছে। গতিকে যেতিয়া বুজাই আহিব তেতিয়া ক'ব মোৰ ভুল হৈছে, তেওঁ নিজে স্বীকাৰ কৰিব। আৰু তেওঁলোকৰ ভিতৰত তেতিয়া ভুল বুজাবুজি সৃষ্টি নহ'ব। কিন্তু যদি এজনে আনজনক, বিশেষকৈ ছোৱালী অনাৰ পিছতে সিহঁতে যদি ভাল ব্যৱহাৰ নাপায় গিৰিয়েকৰ পৰা আৰু গিৰিয়েকৰ পৰিয়ালৰ পৰা, তেতিয়া মানে ছোৱালীজনীয়ে হীনমন্যতাত ভুগে। ঠিক তেনেকৈ ল'ৰাটোও কিন্তু হীনমন্যতাত ভুগিব যদি ছোৱালী মানুহৰ ঘৰৰ পৰা ভাল চকুৰে নেদেখে। হীনমন্যতাত ভুগিলে যাতে হীনমন্যতাত ভুগিব নালাগে সেইটো কথা মানে পৰিয়ালৰ অন্য মানুহে চকু দিব লাগিব। কিবা এটা হৈছে, আমাৰ এটা মানে ঘটনা ঘটিছে, মই ঘটনাখন কওঁ। মই মানে ভনী আছিলে, বিয়া দিছিলোঁ সেই নেলিত, বুজিছা, সৰু ল'ৰা দুটা থৈ মানে ঢুকাল। তেতিয়া মানে গিৰিয়েকে বিয়া আৰু এটা কৰিলে, তেতিয়া ল'ৰা এটা মানে 1.5 বছৰ, এটা 4 বছৰ। তেতিয়া এই ল'ৰা দুটা নিনিয়া হৈছে। তেতিয়া মই মানে ইয়াতে ৰাখিছোঁ, ৰাখি মানে 2টা খাই চিনিলৈকে পঢ়াই মানে এতিয়া মানে সিহঁতে মানে অলপ দিন চেন্নাই আছিলে 2টা। তেতিয়া পিছত মানে মই ইফাল কৰি নেলিত মানে মাটি হেৰি কৰিছে, ঘৰ চৰ বনাইছে। এটাই মানে মেডিচিনৰ মানে ব্যৱসায় কৰে, আৰু এটা গুৱাহাটী মটৰ মেকানিক নিজৰ পাৰ্টছৰ দোকানী আছে।
গুৱাহাটীত আছে এতিয়া মানে সিহঁত ধুনীয়া হেৰি এই সৰুটো বিয়া কৰালো আজি এবছৰমান হৈছে এই দুইটা বিয়াত মানে মই ইয়াত থাকো সিহঁত থাকে নেলিত দুইটা বিয়াত কোনো কাৰণে কিবা এটা হৈছে আৰু হয়তো দুফালৰ পৰা দুটা আহিলে ইজনে সিজনক বুজিবৰ কাৰণে কেতিয়াবা এটা কিবা কিবি লাগে নহয় এতিয়া কি কৰিলে মই বস্তুটো ষ্টাডি কৰিলোঁ কৰি আনি দুইটাকে লৈ আনিলোঁ ইয়াত কাজিয়া কৰিব নালাগে দুইটাক মানে ইণ্ডিভিজুৱেলি বুজাই দুদিনমান ইয়াতে ৰাখি ক'লৈ ৰূপা তহঁত যদি মানে এনেকুৱা গতহঁতক মই মানে সৰুৰে পৰা মানে পঢ়িছোঁ তোৰ দেউতা থাকিতো দেউতা নাই মাকটো নাই গতিকে তই যদি এতিয়া হেৰি কৰ ছোৱালীজনীক যে আনি দিছোঁ ছোৱালীজনীক যদি হেৰি কৰ তেতিয়াহ'লে কি হ'ব মোৰ ইজ্জতৰ কথাত লাগিব গতিকে তেনেকুৱা নকৰিবি আৰু দুখীয়া ঘৰৰ পৰা ছোৱালী মই আনিছোঁ ধনী ঘৰৰ পৰা অনা নাই আৰু দুখীয়া ঘৰৰ পৰা অনাৰ কাৰণ উদ্দেশ্যটো কি জানে ছোৱালীজনী একেবাৰে দুখীয়া বাপেক নাই একেবাৰে দুখীয়া ডাল দৰিদ্ৰ কিন্তু হ'লে ছোৱালীজনীয়ে মানে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে মই মানে সেই লেখা পঢ়াৰ গুৰুত্বটো দিছোঁ যাতে ভৱিষ্যত প্ৰজন্মটো মানে অলপ শিক্ষিত কৰিব পাৰে এতিয়া দুইটাকে মানে ভালকৈ বুজাই দিছোঁ এদিন ৰাখি মানে হেৰি কৰিছোঁ এতিয়া আৰু কোনো হেৰি নাই ধুনীয়াকৈ যে কিবা কিবি হ'লে খুটি নাটি লাগিলে মোক কবি গতিকে বুজাবুজি নোহোৱাকৈ শান্তি নাহে আৰু যদি মানে এবাৰ শান্তি গুচি যায় তেতিয়া এইটো আকৌ ঘূৰি নাহে আৰু তাক আনিবলৈ যোৱাটো মূৰ্খামি হয় গতিকে ছাৰ বহুত ধুনীয়া এটা উপদেশ গতিকে সমাজখনে এইবিলাক বুজি পোৱাটো দৰকাৰ আৰু সমাজৰ এই বিসংগতিসমূহ দূৰী হ'বও লাগে ছাৰ কাৰণ এই বিসংগতিসমূহ আমাৰ বিশেষকৈ আমাৰ ভাৰতৰ সমাজত নাছিলে আজি এই বিসংগতিসমূহ ভাৰতৰ সমাজত কৰোণা ভাইৰাছ কি বিয়পিছিল এতিয়া মানে কথা হ'ল এইটো আমাৰ মানে এই যে পৰিয়াল যে ভাঙোনমুখী হয় পৰিয়ালত যে মানে বিভিন্ন এটা এৰি আনটোলৈ গুচি যায় এইটো সমাজত হৈছেতো এইটো মানে ব্যাধি হৈছে এইটো মানে কি হ'ব লাগিব প্ৰথম অৱস্থাৰ পৰা পৰিয়ালৰ বাকী মানে আপুনি হেৰি অভিভাৱক আপোনাৰ ল'ৰা বা ছোৱালীক মানে আপোনাৰ ল'ৰাক বিয়া কৰিছে হেৰি আনিছে বোৱাৰী আনিছে বোৱাৰীজনীক মানে অসে মৰম দিয়ে নিজৰ জীয়াৰীতকৈ বেছি মৰম দিব লাগিব তেতিয়াহে আপোনাক মানে হেৰি বুলি ভাবিব জীয়াৰীতকৈ বেছি মৰম দিব লাগিব তেতিয়া আপোনাক পিতৃ মাতৃ বুলি অনুভৱ কৰিব পাৰিব তেওঁৰ পিতৃ মাতৃতকৈ বেছি মৰম কৰিব লাগিব আৰু যদি সকলো সময়তে মানে কেটেৰা জেঙা মাতে ইটো সিটো কৈ থাকে ইটো লাগে সিটো লাগে এই আৰু এটা মানে আমাৰ লোভিয়া চিষ্টেম এটা আহিছে নহয় মানে হেৰিৰ পৰা মানে দহেজ লাগে মোক লাগে তমুক লাগে এইটো এটা সাংঘাতিক বেমাৰ এইটো যাতে মানে আমাৰ জ্ঞানী গুণীসকলে যদি কিবা চৰকাৰে যদি মই চৰকাৰক আহ্বান জনাই এইটো যদি কিবা কাৰণত মানে অতৰাব পাৰিলে তেন্তে বহুত পৰিয়াল মানে সুখী হ'লে খুব ধুনীয়া আৰু এইটো আমাৰ চৰকাৰে নিশ্চয় তেনেকুৱা এটা চৰকাৰক মই আহ্বান জনাওঁ যে মানে এইবিলাক পদক্ষেপ লয় যে কোনো আইন কৰে যে কোনোবাই মানে আপত্তি কৰি দহেজ যিটো কয় এইটোকে যৌতুক প্ৰথাটো যাতে মানে কোনো মানে কিবা কিবি যেনেকৈ মানে হেৰি কৰিছে আজিকালি বাল্য বিবাহটোৰ ওপৰত যথেষ্ট চকু দিছে নহয় তেনেকৈ এটা পদক্ষেপ ল'ব লাগে যে যাতে মানে এইবিলাক হেৰি নহয় যৌতুক প্ৰথাটো মানে নাথাকে আমাৰ ভিতৰত নাথাকে কোনো সমাজত নাথাকে খুব ধুনীয়া কথা ছাৰ আৰু আশা কৰোঁ তেনেকুৱা এটা দিন আহক যিটো দিনত তেনেকুৱা এটা আইন বলবৎ হয় ছাৰ মই আহিছোঁ এতিয়া আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোলৈ মই জনাত ছাৰ প্ৰতিজন ব্যক্তিৰ জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা তেখেতে জীৱনটো অতিবাহিত কৰিব বিচাৰে আৰু অতিবাহিত কৰি পেলাই সুখ তথা শান্তি আৰু সমৃদ্ধিৰ সন্ধান বিচাৰে গতিকে মই ছাৰ জানিব বিচাৰোঁ আপোনাৰ জীৱনৰ সেই মূল মন্ত্ৰটো যিটো মূল মন্ত্ৰ আপোনাক শক্তিৰ ইন্ধন হিচাপে আজিলৈকে কৰ্মৰত শক্তিৰ ইন্ধন মানে এতিয়া মানে শক্তিৰ ইন্ধন মানে যিটো মানে আমাৰ শিক্ষাৰ হেৰিটো আছে মই এজন শিক্ষাৰ মানে হেৰি সাধক মই শক্তি পাওঁ ক'ত এই বিভিন্ন মানে ল'ৰা ছোৱালীক মই যদি বাটেদি যাওঁ তেতিয়াহ'লে কোনোবা ল'ৰা এটা যদি অনৈতিক কিবা এটা কৰে সৰু সুৰা কিবা কৰে তেতিয়া তাক মাতি আনি মৰমেৰে মই কি কৰোঁ উপায় এইটো নকৰিবি এইটো কৰা ভাল নহয় মানে আকৌ ধমকি নিদিওঁ ধমকি দিলে আকৌ মানে তেওঁ আকৌ বিদ্ৰোহী হ'ব যে মানুহজনে কিয় মোক ধমকি দিব মানে খুব মৰম কৰি তেনেকুৱা হেৰি কৰোঁ আৰু তেওঁ যাতে আমি মানে হেৰি কৰোঁ যে সকলো সময়তে ঘৰৰে হওক বা পৰৰে হওক সকলো মানে যাতে মানে কি হয় এটা নৈতিক চৰিত্ৰবান মানুহ হয় উচ্চ শিক্ষিত হওক নিম্ন শিক্ষিত হওক আমাৰ মানুহৰ প্ৰধান মানে সম্পদ হৈছে কি জানে নৈতিক চৰিত্ৰ নৈতিকতা নাথাকিলে পৃথিৱীৰ পৰা শান্তি গুচি যাব আৰু লাহে লাহে নাইকিয়া হৈছে বহুতখিনি নাইকিয়া হৈছে আৰু আজিকালি কি হৈছে ধৰ চাওক
এইটো হৈছে যান্ত্ৰিকৰ নিচিনা হৈছে ঘৰত যদি আলহী আহে ধৰি লওক 5জন মান আলহী ডেকা ল'ৰা আপোনাৰ নিচিনা আপোনাৰ নিচিনা বুলি কৈছোঁ দেই একো নাই তেতিয়া মানে কি কৰে জানে আহি দেখি 5জনে 5টা মোবাইল উলিয়াই মানে কাৰো লগত কাৰো মাত বোল নাই গৃহস্থক মানে ভাল বেয়া সুধিবলৈ মানে তেওঁলোকৰ আহৰি নাই চাহ দি থৈছে এইফালে ঠাণ্ডা হৈছে তেওঁলোকে মোবাইল টিপি আছে এইবিলাক কথা নেকি কিন্তু আকৌ কি আপোনাৰ ঘৰত গৈছো আমি চবে কথা মত বিনিময় কৰিছো ভাল বেয়া খবৰটো লৈছো কথা পাতি সেইটোতে আচলতে আনন্দ পাব লাগে কিন্তু আজিকালি এইবিলাকত নাই খুব ধুনীয়া কথা ছাৰ কিন্তু আপোনাৰ লগতে দৰ্শক ৰাইজ আপোনাক সবকে ক'ব বিচাৰোঁ যে মোৰ ফেচবুকত বা ইনষ্টাগ্ৰামত 10,000 ফলোৱাৰ আছে কিন্তু মোৰ পৰিয়ালৰ মানুহকেইটাৰ লগতে মোৰ মাত বোল নাই এনেকুৱা এটা জীৱনত জীয়াই থকা আৰু মৃত শৰীৰ এটা মৃত শৰীৰ আচলতে জীয়াই থকা মৰা মানুহ জীয়াই থকা মৰা মানুহ গতিকে ছাৰে খুব ধুনীয়া কথা কৈছে যে নৈতিকতা বজাই ৰাখিব লাগিব আৰু লগতে আমি মানুহে মানুহৰ লগত যিটো পাৰস্পৰিক সম্পৰ্ক সেই সম্পৰ্কটোক যদি সজীৱ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ শক্তিৰ ইন্ধন বা মূল মন্ত্ৰ হিচাপে সেইটোৱে তেখেতে ক'ব বিচাৰিছে আগৰ মানুহে ধৰি লওক মানে কি কৰিছিল জানে আগৰ মানুহে জীৱন উচৰ্গা কৰিছিল বহুত কিতাপ পঢ়িছোঁ আমিতো আগতে বহুত মানে এইবিলাক নাছিলে যেতিয়া আপোনালোকৰ নিচিনা আছিলোঁ বা প্ৰথম অৱস্থাত আজি কেইবছৰ হৈছে মোবাইলটো সেও সিদিনা এতিয়া মই ভালকৈ চলাব নোৱাৰোঁ আগৰ মানুহে মানে হেৰি কৰিছিল জীৱনত মানে কি কৰিছে কিবা নহয় কিবা আনক সহায় কৰিছে এতিয়া সহায়টো দূৰৰ কথা আনৰ লগত সম্পৰ্ক ৰখা নাই আনকি নিজৰ মাক দেউতাকৰ লগত নাৰাখে নিজৰ বংশ কোনখিনিলৈকে আছে অঙৰি বঙি গোটেইখিনিক চিনি নাপায় কিন্তু আচলতে কি আমাৰ মানে হেৰিত আছে আচলতে আমাৰ মানে হাদিছত আছে আমাৰ ইছলামত আছে এইটোৱে যে যোনে কোন আটাইতকৈ মানে সৎ ব্যক্তি যিয়ে মানে নিজৰ মানে সতি সন্ততি বংশধৰ লগত সুসম্পৰ্ক ৰাখিছে তেওঁৱে হৈছে মানে আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি নিজৰ মানে হেৰিৰ লগত চুবুৰীয়াৰ লগত সুসম্পৰ্ক হৈছে পৃথিৱীৰ ভিতৰত ছ'চিয়েলি ৱেলবিং গতিকে আমি যিহেতু মানুহ সামাজিক প্ৰাণী আৰু সামাজিক প্ৰাণী বুলি কাক কোৱা যাব যোনে সমাজখনৰ চিন্তা কৰে যোনে সমাজখনক নিজৰ লগতে সমাজখনৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰে সেইজনে হৈছে মানে ছ'চিয়েল প্ৰাণী আৰু আপোনালোকৰ ইছলামেই হওক বা আমাৰ হিন্দুজমেই হওক বা বুদ্ধিজমেই হওক বা আপোনাৰ যিয়ে নহওক প্ৰতিটো ধৰ্মৰ মূল উদ্দেশ্য হৈছে যে এজন মানুহক কেনেকৈ পথেৰে জীৱনত ক'তো এক্সিডেণ্ট নোহোৱাকৈ শান্তিৰ আৰু সমৃদ্ধিৰ ঠাইডোখৰলৈ লৈ যাব পাৰি আমাৰ ধৰ্মৰটো উদ্দেশ্য সেইটো তাকে সেই পথটোৱে অৱতীৰ্ণ নহয় নানানজনে শ্বৰ্টকাট অৱলম্বন কৰি হাম খুই খাইছে ছাৰ যিহেতু আপুনি এই ছ'চিয়েল ৱেলবিং বা ছ'চিয়েলাইজেশ্যনৰ কথা ক'লে মই জানিব বিচাৰোঁ যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা হিচাপে যিহেতু আপুনি বৰ্তমান অৱসৰী গতিকে এজন শিক্ষকৰ অৱসৰ হোৱাৰ পাছত দায়িত্ব কম হৈ যায় বুলি মই নাভাবোঁ আৰু মোতকৈ ভালকৈ আপুনি নাভাবে গতিকে ছাৰ আপুনি এজন উচ্চ শিক্ষিত গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট আৰু আপুনি আপোনাৰ এই সমাজখনৰ যিহেতু এজন বয়োজ্যেষ্ঠ লগতে প্ৰয়োজনীয় ব্যক্তি গতিকে আপুনি আপোনাৰ সমাজখনৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা বা বৰ্তমান কি কৰি আছে সৰ্বাংগীন বুলি কওঁতে এইখিনি যে মইতো এতিয়া অৱসৰ লৈছোঁ কিন্তু মই মানে অৱসৰ লৈছোঁ বুলি মানে হাত সাপতি বহি থকাটো মোৰ মানে ইচ্ছাও নাই বা এইটো মোৰ কৰ্তব্য বুলি মই নাভাবোঁ মই যিমানলৈকে মানে শক্তিটো আছে ঘৰৰ কাৰণে হওক বা পৰৰ কাৰণে হওক কিবা এটা কৰি গৈ থাকিম এইটো হৈছে মূল মন্ত্ৰ মোৰ ঘৰৰ কাৰণে হওক বা পৰৰ কাৰণে মানে সৎ চিন্তা কৰি মানে মানে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি আমাৰ শক্তিয়ে মানে হেৰি কৰে মোৰ টানে সেই মৰ্মে ধৰি লওক মানে মই এখন কাৰণে স্কুল লৈছোঁ এওঁলোকৰ মানে এখন স্কুল দিছে এইখন মই এই ভাঙোনমুখী আছিলে মই বোলো যে তহঁতে হেৰি কৰ মোৰ ইনষ্ট্ৰাকশ্যনমতে এইখিনি কৰি দে স্কুলখন আকৌ মই গঢ় দি প্ৰাণৱন্ত কৰিম আৰু মাজে মাজে মই ল'ৰা ছোৱালীবিলাক শিকাম মোৰ এটাতো এইটো মানে হেৰি অভ্যাস মই এতিয়াও গৈ স্কুলত গৈ সোমাম আমাৰ নিজা স্কুলত গৈ মানে সোমালি ষ্টুডেণ্টে ক'ব ছাৰ আহক আমাৰ ক্লাছত তেওঁলোকে মানে হেৰি কৰে এই বৰুৱাক সুধিলে মানে পাব আপুনি এই মাজতে হেৰিত গ'লোঁ গুণোৎসৱত গ'লোঁ সেই ৰৌমাৰী আমাৰ মানে ডিউটি পৰিছে জাকিৰৰ স্কুলত তেতিয়া মানে 3 দিনৰ দিনাখন মানে গুণোৎসৱ প্ৰথম 2 দিনা গ'লোঁ তেওঁলোকৰ স্কুলত মাষ্টৰ নাই তেওঁলোক গুচি গ'ল আমিহে গ'লোঁ এতিয়া মই মানে
এনে বহি থকাতকৈ বোলো যা ক্লাছ দুটামান কৰোঁ ল'ৰা ছোৱালীক চাহ চিনাকি হওক দুটামান উপায় নাই ইংৰাজী পঢ়ালোঁ আৰু ছাৰ নেৰা হৈছে এইটো ক্লাছে ছাৰ আমাক কিয় নিশিকালে সিদিনাখন বিয়ালৈ গ'লোঁ ৰৌমাৰীত তেতিয়া কেইটামান হেৰি ষ্টুডেণ্টে পালে মোৰ মানে মনতেই নাই তেতিয়া ক'লে ছাৰ আপুনি যে কৈছিলে আমাৰ স্কুলত আহিব এতিয়ালৈকে অহা নাই আহিব লাগিছিল নহয় যে আপুনিতো হেৰি কৰিছে এই যে এটা টান ল'ৰা ছোৱালী যে এটা মানে হেৰি কিহে কৰিছে মই মানে কি কৰিছে সিহঁতে এটা বন্ধুসুলভ মানে হেৰি কৰিছে আৰু সিহঁতক যেতিয়া মানে মই ক্লাছ কৰোঁ মানে অন্তৰৰ পৰা শিকাবলৈ চেষ্টা কৰোঁ অন্তৰৰ পৰা শিক্ষা দুবিধ এবিধে ওঠৰ পৰা শিকোৱা এটা হৈছে অন্তৰৰ পৰা খুব ধুনীয়া কথা ধুনীয়া শিক্ষা দুই প্ৰকাৰ আমি যে পাঠদান কৰোঁ দুই ধৰণৰ পাঠদান আছে এটা হৈছে উত্তৰ দি মানে আপুনি পঢ়ালে আপোনাৰ দায়িত্বখিনি মানে পালন চৰকাৰী নিয়মটো পালন কৰি কিন্তু আচলতে এইটো নহয় মোৰ মতে কি অন্তৰৰ পৰা শিকাব লাগে আৰু যে আপোনাৰ আগত যে ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনি আপোনাৰ ল'ৰা নে আনৰ ল'ৰা তফাত থাকিব নালাগে আপোনাৰ ল'ৰা এইটো এজনী আপোনাৰ ছোৱালী এইজনী আপোনাৰ ছোৱালী এইজনী আপোনাৰ ল'ৰা এনেকুৱা এটা ভাৱ থাকিব লাগিব আৰু সিহঁতৰ মানে এটা পিতৃসুলভ মানে মৰম চেনেহ সিহঁতক দিব লাগিব খুব ধুনীয়া ছাৰ মই অনুভৱ কৰিব পাৰিছোঁ তেহে আপোনাক মানে কি কৰিব আপুনি যিটো পঢ়ায় এইটো সিহঁতে মানে অন্তৰৰ পৰা শিকিবৰ কাৰণে চেষ্টা কৰিব আৰু যদি আপুনি মানে ব্যৱসায় ভিত্তিক পঢ়ায় ব্যৱসায় ভিত্তিক বুলি কৈছোঁ দেই ব্যৱসায় ভিত্তিক হয় ব্যৱসায় ভিত্তিক কৰিলে সেইখিনি তেওঁলোকৰ অন্তৰ চুব নোৱাৰে গতিকে আমি ছাৰসকলৰ কাৰণে অনুৰোধ জনাওঁ যে তেওঁলোকে অন্তৰৰ পৰা ব্যৱসায় ভিত্তিক নহয় তেওঁলোকৰ অন্তৰৰ পৰা প্ৰাণ ঢালি অন্তৰৰ পৰা নিজৰ সন্তান সন্ততি বালি ভাবি সকলোকে যাতে শিক্ষাদান কৰে তেতিয়া আমাৰ সমাজখন বহুত ওপৰলৈ যাব আৰু ইয়াৰ আনুষংগিক নৈতিকতা পাঠটো মানে সকলো সময়তে উঠোতে বহুতে মাত্ৰ ক্লাছতেই দিব নালাগে নৈতিকতা পাঠটো মানে স্কুলত যিমান সময় থাকে 9টাৰ পৰা 4টালৈকে এইখিনি সময়ত তেওঁলোকৰ কাষ্টডিত যিমান সময় থাকে এইখিনি সময় সুযোগ বুজিয়ে মানে কি কৰিব লাগিব সকলো চেগতে কি কৰিব নৈতিকতা পাঠ দিব লাগিব নৈতিকতা এনেকুৱা নহয় যে 1 ঘণ্টা নৈতিকতা ক্লাছ কৰি এনেকুৱা নহয় নৈতিকতা সকলো সময়তে বাটে ঘাটে পাইছে নৈতিকতা শিকাই দিব পাৰে নিশ্চয় পাৰিব এতিয়া যদি আপুনি মানে বিশ্বাস কৰে নকয় এইফালে যাম গৈ দেখিব সেইখিনিত মানে কেইটামান টাচ খেলি আছে ইমান বুঢ়া মানুহ গৈ আছে একো নকয় মই যদি এইফালে দেখিছে সেইখিনিৰ পৰা দেখিছে ছাৰ আহি আছে একদম দৌৰি পলাব চব মইতো সিহঁতে একো বেয়াও পোৱা নাই গালিও দিয়া নাই কিয় ভয় কৰে সিহঁত গুচি যাব এইফালে আমাৰ মানে মানুহবিলাকে চাব আমাৰ মাইকী মানুহবিলাকে অলপ ৰাস্তাত থাকে ভিতৰুৱা হেৰি কেইটামান একদম চুলি লাগি গৈছে ধৰি লওক এতিয়া কিমান মেটা মানুহ গৈ আছে কোনো কেয়াৰেই নকৰে মই গ'লো ক'লে একদম পত্ৰং দিব এতিয়া মই মানে আকৌ তেওঁলোকে ধুমকি নিদিয়ে কেতিয়াবা কয় হেই কি কৰিলা সেইবিলাক ভাল নহয় তোমালোকে যদি জীয়াৰী বোৱাৰীয়ে যদি বাটত থাকি তেনেকুৱা কাজিয়াবিলাক কৰা তেতিয়া তেনেকুৱা ক'লে মানে সিহঁতে বৰ লাজ পায় তেতিয়া আৰু এনেকুৱা কাম আৰু নকৰে খুব ধুনীয়া লাগিলে আপোনাৰ লগত কথা বতৰা পাতি আৰু হাস্যৰসাত্মকভাৱে কিছুমান কথা আমি পাতিলোঁ আৰু সেই হাস্যৰসাত্মক কথাসমূহৰ মাজতেই যে কিমান তাত্ত্বিক কিছুমান বিষয় সোমাই আছে কিছুমান নৈতিকতা সোমাই আছে কিছুমান আমি মানে লাইফ লেছন সোমাই আছে নিশ্চয় দৰ্শকে আপোনাৰ সদায় অনুভৱ কৰিব পাৰিব আৰু এটা কথা ছাৰ মই অনুভৱ কৰিলোঁ বিশেষকৈ আপোনাৰ লগত বাৰ্তালাপ কৰি পেলাই যে আমি কেৱল মুখেৰে কৈ পেলাই যিটো শিক্ষাদান প্ৰক্ৰিয়া ক'লে আচলতে আমি নিজৰ কৰ্মৰ দ্বাৰা আমাৰ সমাজখনত বা আমাৰ আজি এজন শিক্ষকে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰত সোমাব পাৰে সেই কলা কৌশলটো অৱলম্বনকাৰী শিক্ষকসকলে বৰ্ণ টিচাৰ আৰু এষাৰ কথাও আছে যে টিচাৰ্ছ আৰ বৰ্ণ নট মেড আৰু আমি এই অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা বৰ্তমান শিক্ষক সমাজ বৰ্তমান নৱনিৰ্বাচিত শিক্ষক সমাজক সেই পাঠ পঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ যিটো পাঠ পঢ়িলে তেখেতলোকে নিজকে ইনবৰ্ণ টিচাৰ হিচাপে বিচাৰিবলৈ সক্ষম হ'ব নিশ্চয় আৰু মোৰ বহুতেই ভাল লাগিল ছাৰ আজি আপোনাৰ লগত বাৰ্তালাপ কৰি আৰু মই আশা কৰোঁ এই বাৰ্তালাপসমূহে আমাৰ প্ৰজন্মটোক এটা নতুন পাঠ নিশ্চয় প্ৰদান কৰিব ধন্যবাদ আজি মানে যিটো প্ৰচেষ্টা হাতত লৈছে জ্ঞান বাৰ্তাৰ তৰফৰ সুমন দাস আপোনাক মানে অশেষ ধন্যবাদ জনাইছোঁ সহস্ৰ মানে শুভেচ্ছা জনাইছোঁ যে এইখিনি যিখিনি কথা ক'লোঁ অন্ততঃ গ্ৰহণযোগ্যখিনি মানে হেৰি কৰিব ৰাইজে আদৰি ল'ব আৰু আমাৰ সমাজখনক মানে আগুৱাই লৈ যাব নৱপ্ৰজন্মক মানে এটা হেৰি এটা জ্যোতিৰ্ময়
দিশত আগুৱাই লৈ যাব বুলি মই মানে আশা কৰোঁ আৰু প্ৰত্যেক আমাৰ ছাৰসকলক মই এতিয়া ছিনিয়ৰ টিচাৰ মানে এতিয়া ছিনিয়ৰ চিটিজেন হয় মই যিয়ে নহওক মই এজন ছিনিয়ৰ চিটিজেন এতিয়া যিসকলে চাকৰি কৰে তেওঁলোকতকৈ মই জ্যেষ্ঠ হয় হয় গতিকে তেওঁলোক মোৰ কনিষ্ঠ ভাতৃ হিচাপে তেওঁলোকক মই মানে এটা মই মেছেজ দিব খোজোঁ যে মোটামুটি এইটো কথা আপোনালোকেতো খুব জ্ঞানী গুণী আপোনালোকে বহুত জ্ঞানী গুণী শিক্ষক আজিকালি বৰ্তমান যুগৰ লগত পৰিচিত আমিতো কিছুমান কথা নাজানো বৰ্তমান যুগৰ কিছুমান কম্পিউটাৰৰ কথাই নাজানো মোবাইল ভালকৈ চলাব নাজানো আপোনালোকে আমাতকৈ জ্ঞান যথেষ্ট বেছি আছে কিন্তু হ'লেও আপ টু ডেট আপোনালোকে বহুতখিনি আপ টু ডেট সেইকাৰণে আপোনালোকক মই মানে বহুত বহুত ধন্যবাদ জনাওঁ কিন্তু কথা এটা হ'ল মানে সমাজৰ যে ফালে লক্ষ্য কৰি মই এইটো কথা অনুভৱ কৰিছোঁ সমাজখনত নৈতিকতাৰ মানে অভাৱ ঘটিছে গতিকে ইয়াক মানে আপোনালোকে জ্ঞানী গুণী লোকসকলে যদি মানে চেষ্টা কৰে গুৰুত্ব সহকাৰে যদি চেষ্টা কৰে সমাজখনক নৈতিকতা শিক্ষাটো মানে অগ্ৰাধিকাৰ দি আমাৰ মানে বৰ্তমান মানে চৰকাৰী নিয়ম মতে যিটো কাৰিকুলাম থাকে সেইখিনি পঢ়ায় তেতিয়াহ'লে বেছি ফলপ্ৰসূ হ'ব সমাজখন আৰু আমাৰ জাতিটো আগুৱাই যাব বুলি মই অনুভৱ কৰোঁ খুব ধুনীয়া ছাৰ বহুত ধন্যবাদ জনাইছোঁ আপোনাক আৰু যিহেতু সময়ৰ এটা সীমা থাকে দৰ্শক ৰাইজ আজিৰ বাবে আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ